আন্তর্জাতিক সংখ্যালঘু অধিকার দিবস। আমি ভারতবর্ষত CPM পার্টির কেন্দ্রীয় কমিটির আহ্বান মর্মে গোটেই দেশত আজি সংখ্যালঘু অধিকার দিবস আমি পালন কৰিছোঁ আৰু ৰাইজক সজাগ কৰিব বিচাৰিছোঁ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ নাইবা অসম চৰকাৰে সংখ্যালঘুৰ ওপৰত যি ধৰণে আক্ৰমণ সংঘটিত কৰিছে, সেই সংখ্যালঘুসকলক ৰক্ষা, সংখ্যালঘুসকলৰ শিক্ষা দীক্ষা খেতি কৰ্ম সকলোতে যে অধিকাৰ খৰ্ব তাক যাতে ৰক্ষা কৰিব পাৰি তাৰ কাৰণে জনসাধাৰণক আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি আহ্বান ৰাখিছোঁ। ইতিমধ্যে কেন্দ্ৰৰ চৰকাৰখনে নাইবা অসমৰো সৰ্বাংগসনোৱাল চৰকাৰে জাতি মাতি ভেটিৰ কথা কৈ সম্পূৰ্ণক্ৰমে জাতিক বিক্ৰী কৰি, দেশখনক বিক্ৰী কৰি, ৰাজ্যক বিক্ৰী কৰি মাথোন কৰ্পৰেটৰ হাতৰ পুতলাকে ৰূপান্তৰ ঘটিছে।